নমস্কাৰ মোৰ মৰমৰ শিক্ষাৰ্থীসকল আগৰ ভিডিঅ'বোৰত আমি হস্তিবিদ্যাৰ নৱ পুথি পাঠ্যৰ কেতবোৰ স্তৱক আলোচনা কৰিছোঁ আৰু তাত হাতী বিষয়ক কথা ভালকে জানিছিল খামতি চিংফো নৰা ফাকিয়াল আৰু মৰাণ আদি জাতিৰ লোকসকলে সেই কাৰণে সেই জাতিৰ লোকসকলৰ মাজৰ পৰা হাতীৰ ফান্দি অৰ্থাৎ হাতী ধৰা মানুহ আৰু মাউথ বাছি লোৱা হৈছিল হাতী চলোৱা মানুহো বাছি লোৱা হৈছিল ইয়াৰ উপৰিও প্ৰাচীন কামৰূপৰ ৰজাসকলক গজধ্বজ খিতাপেৰেও বিভূষিত কৰা হৈছিল কাৰণ প্ৰাচীন কামৰূপৰ ৰজাসকলে হাতীকে অসমৰ ধ্বজা অৰ্থাৎ চিন হিচাপে অসমৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল যাৰ কাৰণে সেই ৰজাসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল আৰু হাতী বিষয়ক পুথিবিলাক আমাৰ তামৰ ফলি খাচিপাত তুলাপাত আদিত লিপিবদ্ধ হৈছিল হাতী বিষয়ক পুথি কেৱল যে অসমীয়া ভাষাত ৰচনা কৰা হৈছিল তেনেকুৱা নহয় সংস্কৃত ভাষাতো হাতী বিষয়ক কেতবোৰ পুথি আছিল আৰু সেই পুথিসমূহৰ ভিতৰত পালকাপ্য মুনিৰ বিৰচিত হস্তি আয়ুৰ্বেদ নীলকণ্ঠ বিৰচিত মাতংগ লীলা তাঞ্জুৰত থকা অসম্পূৰ্ণ সংস্কৃত পুথি আৰু গজেন্দ্ৰ চিন্তামণি ইয়াৰ উপৰিও বৰাহমিহিৰৰ বৃহৎ সংহিতা সোমদেৱৰ যশস্থিলক কৌটিল্যৰ অৰ্থশাস্ত্ৰ আৰু কামন্দকীয় নীতিসাৰ এই গ্ৰন্থ সংস্কৃত গ্ৰন্থবোৰত গজশাস্ত্ৰ অৰ্থাৎ হাতী বিষয়ক দীঘলীয়া আভাস বা বিৱৰণ পোৱা যায় অসমীয়া গজশাস্ত্ৰ বা হাতী বিষয়ক পুথিসমূহত হাতীৰ ব্যাধিৰ নানান প্ৰতিকাৰৰ কথাও পুথিত সন্নিৱিষ্ট আছিলে যে হাতীৰ বিভিন্ন ধৰণৰ ৰোগ হয় আৰু সেই ৰোগসমূহ প্ৰতিকাৰৰ কথাও উল্লেখ আছিল সেই হাতী বিষয়ক গ্ৰন্থসমূহত আৰু দেশ বিদেশৰ যিমান হস্তি বিষয়ক গ্ৰন্থ আছিলে হাতী বিষয়ক সেই গ্ৰন্থসমূহৰ ভিতৰত হস্তি বিদ্যাৰ্ণৱ পুথিখনেই শ্ৰেষ্ঠ আৰু উৎকৃষ্ট গ্ৰন্থ আছিলে আৰু আজিৰ ভিডিঅ'ত আমি ইয়াৰ পিছৰ স্তৱকখিনি আলোচনা কৰিম সেই সুকুমাৰ বৰকাথৰ হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনেই শ্ৰেষ্ঠ গ্ৰন্থ আছিল এই পুথিৰ সূচনাও অতি মনোৰম আছিল আৰু এই পুথিৰ উল্লেখিত বিষয়বস্তু অতি মনোৰম অৰ্থাৎ সুন্দৰ আৰু উত্তম আছিল মান্তৰা ৰজাৰ হাতী মৰিবলৈ ধৰাত ৰজা বৰ চিন্তাত পৰিছিল কথামতে উল্লেখ আছিল যে মান্তৰা ৰজাৰ এবাৰ কি হৈছিল হাতী মৰিবলৈ ধৰিছিল আৰু সেই হেতুকে ৰজা বৰ চিন্তাত পৰিছিল এদিন পণ্ডিতে কাকত চাই বিধি দিয়াত হাতী মৰিবলৈ এৰিল আৰু এদিন কি হ'ল পণ্ডিত অৰ্থাৎ গজশাস্ত্ৰৰ জ্ঞান থকা ব্যক্তিয়ে চাই সেই হাতীটোক চাই বিধি কিছুমান নীতি নিয়ম দিয়াতে হাতীটো মৃত্যুৰ পৰা বাচি গ'ল যি ৰজাৰ হাতত এই কাকত থাকে সেইমতে কাম কৰি দেউতাক মাননি দিলে হাতী নমৰে আৰু যি ৰজাৰ হাতত সেই কাকতখন থাকে গজশাস্ত্ৰখন থাকে সেই গজশাস্ত্ৰৰ নিয়ম অনুসৰি যদি দান দক্ষিণা দিয়া হয় তেতিয়া হাতী নমৰে বুলি বিশ্বাস কৰা হৈছিল আৰু এই কাকতেই হৈছে গজশাস্ত্ৰৰ মূল কথা অৰ্থাৎ হাতী বিষয়ক গ্ৰন্থৰ মূল কথা আছিলে মূল নীতি হাতীক কেনেকৈ আমি বশ কৰিব পাৰি হাতীক কেনেকৈ আমি চলাব পাৰি এই সকলোবিলাক কথা এই শাস্ত্ৰত আছিলে আৰু এইখনেই আছিলে ইয়াতেই গ্ৰন্থকাৰে ইয়াক কৈছিল শাস্ত্ৰৰ জন্মৰ কথা আৰু ইয়াতেই শাস্ত্ৰৰ জন্মৰ কথা উল্লেখ কৰা হৈছিল ইয়াৰ পিছৰ স্তৱকত চোৱা যে হস্তিবিদ্যাৰ্ণৱ পুথিখনত মূল বিষয়বস্তুনো কি আছিলে কি কথা হস্তিবিদ্যাৰ্ণৱ পুথিত উল্লেখ আছিল যে বিভিন্ন হাতীৰ লক্ষণ যেনেকৈ আমি ব্যক্তিভেদে প্ৰত্যেকজন মানুহৰ আচাৰ ব্যৱহাৰ নীতি নিয়ম ব্যক্তিত্ব হয়নে অভ্যাস সকলো বেলেগ হয় সেইদৰে আমাৰ প্ৰত্যেকটো জীৱ হওক জন্তুৱেই হওক হয়নে সৰু ডাঙৰ প্ৰতিটো জীৱ জন্তুৰ সিহঁতৰ লক্ষণ হয়নে আচাৰ ব্যৱহাৰ বেলেগ হয় আৰু
কথা এষাৰ কথা আছে নহয়, যি মূলা বাঢ়ে তাৰ দুপাততে চিন, হয়নে? সৰু কালৰ পৰা বা তেওঁলোকৰ অংগী ভংগী, কেৱল জন্তুৰ কথা মই কোৱা নাই, প্ৰত্যেকটো জীৱিত প্ৰাণী, মানুহেই হওক বা জীৱ জন্তুৱেই হওক, তেওঁলোকৰ লক্ষণ অংগী ভংগী দেখিলেই গম পোৱা যায় যে তেওঁলোক ভৱিষ্যতে কি হ'ব বা কেনেকুৱা ধৰণৰ মানুহ হ'ব বা কেনেকুৱা ধৰণৰ জীৱ জন্তু হ'ব পাৰে। হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীশাল কেনেকৈ নিৰ্মাণ কৰিব লাগে। হাতীশাল নিৰ্মাণ মানে হাতী য'ত থাকে, হয়নে? সেই হাতীশালটো পূবে নে পশ্চিমে নিৰ্মাণ কৰিব লাগে, নে ৰ'দ পৰা ঠাইত নিৰ্মাণ কৰিব লাগে, নে ছাঁ পৰা ঠাইত নিৰ্মাণ কৰিব লাগে, সেই সকলোবিলাক কথা হস্তিবিদ্যাৰ নৱপুথিত আছিলে। ইয়াৰ উপৰিও হাতী বন্ধা সূতা, অৰ্থাৎ হাতীক বান্ধিবৰ কাৰণে যিটো সূতা ব্যৱহাৰ কৰা হৈছিল, সেই সূতাটো কেনেকুৱা ধৰণৰ হ'ব লাগে বা সেই সূতাটোৰ কাঠটো কেনেকুৱা কি ধৰণৰ কাঠ হ'ব লাগে, হয়নে? ইয়াৰ উপৰিও হাতী দাঁতৰ মূল্য, হাতীৰ দাঁতৰ মূল্যৰ সম্পৰ্কে যাত্ৰাকালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, যাত্ৰা সমাৰোহ যাত্ৰাৰ উপৰিও বিভিন্ন কাৰণত যেতিয়া হাতীক যাত্ৰাত লৈ যোৱা হয় আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, হাতীক খুৱাই বোৱাই পূজা পাতল কৰাৰ যি নিয়ম আছিলে, সেইখিনিৰ উপৰিও কামন্দকীয় নীতিশাৰ মতে, কামন্দকী নামৰ আচাৰ্যই ৰচনা কৰা নীতিশাস্ত্ৰ মতে, নীতিশাস্ত্ৰত উল্লেখ আছিল যে হস্তীৰ কৰ্ম, হাতীৰ কামবিলাক, যুদ্ধত হস্তীৰ কথা, যুদ্ধক্ষেত্ৰত হস্তীৰ কথা, যুদ্ধক্ষেত্ৰত কেনেকুৱা ধৰণৰ হাতী লৈ যাব লাগে বা হাতী যুদ্ধক্ষেত্ৰত লৈ যাবলৈ হ'লে কেনেকুৱা ধৰণৰ সিহঁতক শিক্ষণ দিব লাগে, এই সকলোবিলাক কথা, ঐৰাৱত হাতীৰ কথা, ঐৰাৱতো হাতী হয় কিন্তু ইন্দ্ৰৰ হাতীৰ নাম আছিল ঐৰাৱত, হয়নে? সেই হাতীকে ঐৰাৱত হাতীৰ কথা উল্লেখ কৰা হৈছিল। কেৱল সেইখিনিয়ে নহয়, নিন্দনীয় হাতীৰ কথা মানে যিবিলাক হাতী ভাল নহয়, যিবিলাক হাতীয়ে কথামতে কাম নকৰে, পাল মাৰি থাকে, ইয়াৰ উপৰিও যিবিলাক হাতীৰ লক্ষণবিলাক ভাল নহয়, হয়নে? সেইবিলাক হাতীক নিন্দনীয় হাতী বুলি উল্লেখ কৰা হৈছে। আৰু সেই নিন্দনীয় হাতীৰ কথা আমি কেনেকৈ চিনিব পাৰি, কোনবোৰ হাতীক দি আমি কাম কৰাব পাৰি আৰু কোনবোৰক দি কৰাব নোৱাৰি, হয়নে? সেই সকলোবিলাকৰ উপৰিও ৰজা গড়ৰ বাজত থাকিবলগীয়া হাতী, ৰজাৰ গড়ৰ বাজত, অৰ্থাৎ ৰজাৰ ৰাজ্যত যি গড় বন্ধা থাকে, হয়নে? সেই গড়ৰ সন্মুখতে হাতী দিয়া হয় যাতে শত্ৰুপক্ষৰ পৰা ৰক্ষা পাব পাৰি আৰু শত্ৰুপক্ষই যাতে সহজে আমাক আক্ৰমণ কৰিব নোৱাৰে। কেৱল ইমানতেই নহয়, ডাঙৰ হৃষ্টপুষ্ট যিবিলাক হাতী আছে সেই হাতীবিলাকক ৰখা হয়, লাগিলে সেই হাতীবিলাকে কাম কৰক নকৰক, কিন্তু সিহঁতক ৰখা হয়, কাৰণ এনেকুৱা এটা প্ৰকাণ্ড জন্তু দেখিলে যাতে আমাৰ শত্ৰুপক্ষই ভয় কৰে, তাৰ কাৰণে ৰখা হৈছিল। অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্ধক হাতী মানে, অপ্ৰীতি মানে যিবিলাক হাতী প্ৰিয় নহয়, ভাল নহয়, আমাৰ সেইবিলাক হাতী প্ৰিয় নহ'ব যিবিলাক হাতীয়ে কাম বন নকৰে, আমাৰ কথা মতে নচলে বা আমাৰ কথাবিলাক নুশুনে, হয়নে? আৰু যেতিয়া দুই পক্ষৰ মাজত, অৰ্থাৎ দুই ৰাজ্য বা ৰজাৰ মাজত যেতিয়া তয়া-নয়া যুদ্ধ হৈছিল, সেই যুদ্ধত পৰাস্ত হোৱা, হয়নে? জয়ী হোৱা ৰজাজনে পৰাস্ত হোৱা ৰজাজনক আদেশ দিছিল যে তেওঁক বিভিন্ন ধৰণৰ সা সম্পত্তি বা যিবিলাক দিবৰ কাৰণে কৈছিল সেইবিলাক দিবলগীয়া হৈছিল বাধ্যত পৰি। সেই হেতুকে হাতী দিয়াটো এটা প্ৰথা আছিলে, কাৰণ হাতী আমি জানো যে হাতী যুদ্ধৰ কাৰণে এক অপৰিহাৰ্য অংগ আছিলে। হাতীক কেৱল বাহক হিচাপে নহয়, হাতীক ৰক্ষক হিচাপেও যুদ্ধক্ষেত্ৰলৈ লৈ যোৱা হৈছিল। আৰু সেই হেতুকে জয়ী হোৱা ৰজাজনক যেতিয়া পৰাজয় হোৱা ৰজাই হাতী দিব লাগে, হাজাৰ হাজাৰ হাতী দিব লাগে, সেই ইমান হাতী যোগান ধৰাৰো এটা অসুবিধা আছিল, যাৰ কাৰণে ৰজাৰ হাতত থকা অপ্ৰিয় বা যিবিলাক হাতীয়ে কাম বন নকৰে সেইবিলাক হাতীকো সেই ভাল হাতী কেতবোৰৰ লগত মিলাই পেলাই দিয়া হৈছিল, হয়নে?
বেয়া হাতীৰ লক্ষণ ইয়াৰ পিছত বেয়া হাতীৰ লক্ষণবিলাক হয়নে তেওঁলোকৰ আচাৰ ব্যৱহাৰবিলাক স্বৰ্গদেউৰ ঘাই হাতীৰ শিকোৱাৰ নিবন্ধ অৰ্থাৎ স্বৰ্গদেউ ৰজাৰ যিটো হাতী থাকে যিটো হাতীত উঠি ৰজাই যিটো হাতীক ৰজাই বাহন হিচাপে ব্যৱহাৰ কৰে কেৱল সেইটোৱে নহয় সেই হাতী বাহন হিচাপে ৰজাৰ কাৰ্য সম্পাদন বা প্ৰয়োজন পূৰণ কৰাৰ উপৰিও তেওঁ ৰক্ষক হিচাপেও কাম কৰে সেইকাৰণে সেই ৰজাৰ হাতীটোক বিশেষ শিক্ষণ দিয়া হৈছিল ইয়াৰ উপৰিও ময়দাৰ মেদ বৃদ্ধি পুষ্টি মন চোকা আৰু বলৱন্ত হোৱাৰ নিয়ম ষষ্ঠী বৈশ্য হোৱাৰ মন্ত্ৰ আদি সকলোবিলাক কথা যে হাতী কেনেকৈ খুৱাই বোৱাই হৃষ্টপুষ্ট কৰিব পাৰি কেৱল ডাঙৰ দীঘলেই নহয় শকতেই নহয় ইয়াৰ উপৰিও তেওঁলোকৰ সিহঁতৰ মনবোৰ চোকা কৰা মানে যাতে মাউতৰ বা আদেশ দিওঁতাজনৰ কথা সোনকালে সিহঁতে শুনে ইয়াৰ উপৰিও প্ৰতিক্ৰিয়া দেখুৱাই তাৰ কাৰণে সেইবিলাক কথাৰ উপৰিও বলৱন্ত হাতীক কেনেকৈ আমি বলৱন্ত শক্তিশালী কৰিব পাৰি মানে কেনেকৈ আমি সিহঁতক বিশেষ শিক্ষণ দিব পাৰি আৰু হাতীক কেনেকৈ বৈশ্য অৰ্থাৎ বশ কৰিব পাৰি বশ কৰাৰ মন্ত্ৰসমূহ এই সকলোবিলাক কথা হাতী বিষয়ক সকলো কথা হস্তিবিদ্যাৰ নৱপুথিখনত অন্তৰ্ভুক্ত আছিল ছাত্ৰসকল আজিৰ ভিডিঅ'টোত আমি ইমানতেই সমাপ্ত কৰিম আগন্তুক ভিডিঅ'ত ইয়াৰ বাকীখিনি স্তৱক পুংখানুপুংখভাৱে বুজাৰ চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে ধন্যবাদ